মহাক্লেশৰ সময়ত সকলো লোকে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবনে? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ২৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ২৫ আৰু ২৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ২৪ নম্বৰ অধ্যায়ত আমি এটা নতুন খণ্ডত প্ৰৱেশ কৰোঁ যদিও বিষয়বস্তুটো সুদবিচাৰ দ্বন্দ্বই। ২৩ নম্বৰ অধ্যায়ত জাতিসমূহৰ বিৰুদ্ধে হোৱা বিচাৰৰ সামৰণি পৰিছিল। আমি ঈশ্বৰৰ বিচাৰবোৰ বাঢ়ি গৈ অৱশেষত পৃথিৱীলৈ বিচাৰ মহাক্লেশ আহিব। ঈশ্বৰৰ পৰা অহা সেই চূড়ান্ত বিচাৰ সমগ্ৰ জগতৰ ওপৰলৈ নামি আহিব। আমি জানো যে ১৩ পৰা ২৩ অধ্যায়ত জাতিসমূহৰ ওপৰলৈ আহিবলগীয়া যি বিচাৰবোৰৰ কথা কোৱা হৈছিল তাৰ বেছিভাগেই বহুলাংশে পূৰ্ণ হৈছে। কিন্তু এতিয়া আমি যি চূড়ান্ত বিচাৰৰ বিষয়ে পঢ়িবলৈ পাম এয়া সম্পূৰ্ণৰূপে ভৱিষ্যতৰ কথা, শেষকালৰ কথা। আমি এটা অতি আচৰিত আৰু গুৰুত্বপূৰ্ণ অংশ পঢ়িবলৈ পালোঁ য'ত পুনৰুত্থানৰ কথা কোৱা হৈছে। মহাক্লেশৰ সময়ত বিশ্বাসীসকলে মৃত্যুভোগ কৰিব, কিন্তু তেওঁলোক মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব। অৰ্থাৎ আমি বিশ্বাস কৰিব পাৰোঁ যে সেই মহাক্লেশৰ সময়ত মৃত্যুক সাৱটি লোৱা সাধুসকলে প্ৰথম পুনৰুত্থানত অংশ ল'ব। তেওঁলোকে মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব। শেষকালত আহিবলগীয়া সেই মহাক্লেশৰ অন্ত পৰিব ৰজা অৰ্থাৎ প্ৰভু যীশুৰ আগমনৰ লগে লগে। প্ৰভু যীশুৱে আহি মহাক্লেশৰ অন্ত পেলোৱাৰ পিছত তেওঁ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। ২৫ আৰু ২৬ নম্বৰ অধ্যায়ে আমাক ভৱিষ্যতে আহিবলগীয়া সেই ৰাজ্য যুগলৈ লৈ যায়। ৰজা আহিব আৰু এই পৃথিৱীত স্বৰ্গৰাজ্য থাকিব। এই কথাটো সমগ্ৰ পুৰণি নিয়মত বাৰে বাৰে ভাৱবাণী কৰা হৈছে। যেতিয়া যোহন বাপ্তাইজকে তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ বাৰ্তাটো আছিল, তোমালোকে মন পালটন কৰা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। তাৰ পিছত প্ৰভু যীশুৱেও কৈছিল স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি। প্ৰভু যীশুৰ প্ৰথম আগমনৰ সময়ত তেওঁক ৰজা হিচাপে নাকচ কৰা হৈছিল। ৰজা অবিহনে ৰাজ্য হ'ব নোৱাৰে। যেতিয়া তেওঁক ৰজা হিচাপে প্ৰত্যাখ্যান কৰা হৈছিল, যেতিয়া তেওঁ পুনৰ আহিব তেতিয়া তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিব। এই ২৫ নম্বৰ অধ্যায়টো এটা গীত, ৩টা স্তৱকৰ গীত। এই অধ্যায়টো ১২ নম্বৰ অধ্যায়ৰ দৰে প্ৰশংসাৰে ভৰা গভীৰ আনন্দৰ গীত। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এই যিচয়া পুস্তকৰ ২৫ নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্ট পুনৰ ঘূৰি আহি মহাক্লেশৰ অবৰ্ণনীয় উৎপাতৰ ওৰ পেলাই এই পৃথিৱীত তেওঁৰ ১০০০ বছৰীয়া ন্যায় শাসন স্থাপন কৰিবহি। ২৫ আৰু ২৬ নম্বৰ অধ্যায়ত আমি প্ৰভু যীশুখ্ৰীষ্টৰ সেই শান্তিৰ ৰাজ্য পতা সময়ৰ বিষয়ে পঢ়িবলৈ পাওঁ। সৰগ আৰু মৰতৰ গৰাকী, ৰজাসকলৰো ৰজা আৰু প্ৰভুসকলৰো প্ৰভু যীশুখ্ৰীষ্ট অতি সোনকালেই এই জগতলৈ পুনৰ ঘূৰি আহিব আৰু সৰগীয় শাসনৰ ৰাজ্য এই জগততেই পাতিব। পুৰণি নিয়মৰ জৰিয়তে এই বিষয়ৰ ভাৱবাণী দিয়া হৈছিল।
জোহন বাপ্তাইজকে তেওঁৰ পৰিচৰ্যা আৰম্ভণ কৰাৰ সময়ত তেওঁৰ বাণী আছিল এই, মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। মথিয়ে লিখা শুভবাৰ্তা 3 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তাৰ পাছত এতিয়া প্ৰভু যীশুৱে তেওঁৰ সৰগ ৰাজ্য পতাৰ দিন নিচেই চমুৱাই লৈ আহিছে। মথি 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই কথা পাওঁ। তেওঁৰ প্ৰথম আগমনত স্বৰ্গৰাজ্য প্ৰচাৰ কৰোঁতে জগতৰ মানুহে তেওঁক সেই ৰাজ্যৰ ৰজাৰূপে গ্ৰহণ নকৰি প্ৰত্যাখ্যান কৰিছিল। কিন্তু ৰজা নোহোৱাকৈ কোনো ৰাজ্য থাকিব নোৱাৰে। গতিকে ৰজাৰূপে মানি নল'বলৈ মানুহে যেতিয়া সিদ্ধান্ত লৈছিল, তেতিয়া প্ৰভু যীশুৱে ইচ্ছুক লোকসকলক আহ্বান কৰিছিল এনেদৰে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মথি 11 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। জগতৰ মানুহক আজিও তেওঁ সেই একে আহ্বানেৰে আহ্বান কৰি আছে। তেওঁৰ হৈ তেওঁৰ শিষ্যৰূপে আজি আমি তেওঁৰ সেই আহ্বান মানুহবিলাকক জনাব লাগে, যাতে সজাগ, সচেতন আৰু জ্ঞানী মানুহবিলাকে তেওঁৰ সেই আকুল আহ্বানলৈ সঁহাৰি জনাবলৈ নিজৰ মানসিক স্বতন্ত্ৰতা ব্যৱহাৰ কৰিব পাৰে। হে প্ৰিয় শ্ৰোতা, আপুনি জানিলেও বা নাজানিলেও এইটো কিন্তু অতি ধুৰুপ যে আপুনি আজি এটা কিবা সিদ্ধান্ত লৈছে। আপুনি হয়তো প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ পৰিত্ৰাতা আৰু ৰজাৰূপে গ্ৰহণ কৰিছে, নহ'লে আপুনি প্ৰভু যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰি আছে। দুয়োটা কাম একেলগে কৰিব পৰাৰ কোনো উপায় বা স্থল নাই, থাকিব নোৱাৰে। সেয়েহে প্ৰভু যীশুৱে অতি স্পষ্ট ভাষাত এনেদৰে কৈছে, যিকোনো মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ। মথিয়ে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। এই যিচয়া পুস্তকখনৰ 25 নম্বৰ অধ্যায়টো 3টা পদৰ এটা সুন্দৰ গান। 3টা পদৰ মানে 3টা খণ্ড বা ভাগৰ এটা গীত। 12 নম্বৰ অধ্যায়টোৰ দৰেই এই 25 নম্বৰ অধ্যায়টো এটা নিভাজ আনন্দৰ গান। 25 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈ পোৱা যায়, সকলো শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনোৱা। পাঠ কৰি দিছো 25 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। হে জিহুৱা, তুমি মোৰ ঈশ্বৰ, মই তোমাক উন্নত কৰিম, তোমাৰ নামৰ প্ৰশংসা কৰিম, কিয়নো তুমি আচৰিত কৰ্ম কৰিলা। আগৰ কালৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলা। এয়া হৈছে মুক্তি পোৱাৰ প্ৰশংসা গান। এয়া চৰম আনন্দ, বিস্ময় আৰু আৰাধনাৰ গান, কাৰণ এই প্ৰশংসা গান এনে এগৰাকী পূজাৰীৰ অন্তৰৰ পৰা ওলাই আহিছে, যিজনৰ অন্তৰ ধন্যবাদ আৰু প্ৰশংসাৰে উপচি পৰিছে। কাৰণ ঈশ্বৰনো প্ৰকৃততে কোন আৰু তেওঁ তেওঁৰ কাৰণে কি মহৎ কৰ্ম সাধন কৰিলে, সেই নতুন জ্ঞান তেওঁ আহৰণ কৰিবলৈ সমৰ্থ হৈছে। আমি আমাৰ উপাসনা গীৰ্জাবিলাকত আনুষ্ঠানিকতাৰ বাবে যিবোৰ গীত গাওঁ বা যেনেদৰে গীত গাওঁ, তেনেদৰে গোৱা গীত এই গীত নহয়। আমি বেছিভাগেই গীৰ্জাৰ উপাসনাত যেতিয়া গীত গাওঁ, গীতত কি কথা আছে সেই কথা নভবাকৈয়ে বা অন্তৰেৰে সেই কথা অনুভৱ নকৰাকৈয়ে আমি গাব লাগে কাৰণেই গাওঁ। এই গীত কিন্তু তেনেকুৱা গীত নহয়। কিছুমান সাধুলোক আছে, যিসকলে গীৰ্জালৈ গৈ বহি লৈ প্ৰথমতে ভাবে গীৰ্জালৈনো বাৰু তেওঁলোক কি কাৰণত গৈছে। কিন্তু কেৱল তেওঁলোকেহে এই 25 নম্বৰ অধ্যায়ৰ প্ৰশংসাৰ গানটোৰ নিচিনা গান গাব পাৰিব, যিসকলৰ জীৱনত ঈশ্বৰৰ বিশ্বস্ততাৰ অভিজ্ঞতা আছে, যিসকলে ঈশ্বৰৰ সম্বন্ধে কেৱল নহয় কিন্তু স্বয়ং ঈশ্বৰকেই তেওঁলোকৰ জীৱনত সত্য ঈশ্বৰৰূপে জানে আৰু সেই অভিজ্ঞতাৰ কাৰণে সদায় তেওঁৰ আৰাধনা কৰিবলৈ ইচ্ছা কৰে। এই গীতটোত ঈশ্বৰৰ ঈশ্বৰত্বৰ কথা কোৱা হৈছে, তেওঁৰ ঐশ্বৰিক গুণৰ গুণ গোৱা হৈছে আৰু ঈশ্বৰৰ সেইবোৰ চৰিত্ৰ আৰু গুণ জগতৰ অধিক সংখ্যক লোকৰ বাবে সম্পূৰ্ণ অপৰিচিত। গীত গায়কে সেয়েহে এই বুলি কৈছে, মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল।
গীতমালাৰ 118 নম্বৰ গীতৰ 8 নম্বৰ পদ। বিশ্বস্ততা মাংসৰ গুণ নহয়, কিন্তু ই পবিত্ৰ আত্মাৰ ফল মাথোন। আকৌ সত্যতাৰ কথা যদি কোৱা হয়, তেন্তে ই মানুহৰ সম্পূৰ্ণ বিপৰীত গুণ। মানুহত সত্যতা বিচাৰি পোৱা নাযায়। সেয়ে মহামতী দাউদ ৰজাই এই বুলি কৈছে, মই অধৈৰ্যত কৈছিলোঁ, আটাই মানুহ মিছলীয়া। গীতমালাৰ 116 নম্বৰ গীতৰ 11 নম্বৰ পদ। এগৰাকী ঈশ্বৰৰ মহান দাসে এই পদটোৰ ক্ষেত্ৰত এনেদৰে মন্তব্য কৰিছে, এই কথাটো মই পুনঃ চিন্তা কৰিবলৈ বহু সময় কটালোঁ, আৰু এই ক্ষেত্ৰত মই এতিয়াও দাউদৰ সৈতে একমত। আন কথাত দাউদ অধৈৰ্য হৈ কৈছিল যদিও সঁচা কথাকেই কৈছিল যে আটাই মানুহ মিছলীয়া। 25 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। কিয়নো নগৰখনক তুমি ভগ্ন ৰাখি দেৱালেৰে আবৃত নগৰখনক ভগ্ন অৱশেষ কৰিলা, বিদেশীবিলাকৰ ৰাজপুৰী ৰূপে নাৰাখিলা, তাক কেতিয়াও সজোৱা নহ'ব। হ'ল কথা গ'ল, কাৰণ এই সকলো অতীতৰ কথা আছিল। অতীতৰ সকলোবিলাক শত্ৰুৰ পৰা তেওঁলোক মুক্ত হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকৰ নগৰখনৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰাৰ প্ৰয়োজন নাছিল। 25 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। এই হেতুকে বলৱন্ত লোকবিলাকে তোমাক গৌৰৱান্বিত কৰিব, ভয়ংকৰ জাতিবিলাকৰ নগৰে তোমাক ভয় কৰিব। ইয়াৰ অৰ্থ এইটো নেকি যে গোটেই জগতখনৰ মানুহবিলাক খ্ৰীষ্টীয়পন্থী লোক হ'ব? বহুতে বিশ্বাস কৰে যে ইয়াৰ অৰ্থ সেইটোৱেই, অৰ্থাৎ পৃথিৱীৰ বহু লোক তেতিয়া খ্ৰীষ্টলৈ আহিব, কাৰণ সেয়া হ'ব 1000 বছৰীয়া ৰাজত্বৰ কাল। মানুহ দলে দলে ঈশ্বৰলৈ পালতিব, যি কালত পাপৰ নিশা আৰু মহাক্লেশৰ অন্ত পৰিব। আহি থকা সেই গৌৰৱময় দিনতেই, অৰ্থাৎ 1000 বছৰ ৰাজত্বৰ কালতেই হাজাৰ হাজাৰ আৰু লাখ লাখ মানুহ ঈশ্বৰলৈ পালতিব। ক্ৰদন ৰাতিহে হয়, কিন্তু দুখমোকালিতে আনন্দ আহিব। সেই কথাকেই আমি ইয়াত পাইছোঁ। কাৰণ তেতিয়া সৰগ ৰাজ্য এই ধৰাতেই পতা হ'ব, আৰু প্ৰভুৱে স্বয়ং ৰাজত্ব কৰিব। তেওঁৰ সেই ৰাজত্বৰ কালত মানুহৰ মাজত বিস্তাৰ হ'ব সীমাহীন আনন্দ, সুখ আৰু শান্তি। মানুহৰ দুখৰ নিশা শেষ হৈ যাব। আনন্দৰ পুৱাই মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব। 4 আৰু 5 নম্বৰ পদ। কিয়নো ভয়ানকবিলাকৰ প্ৰশ্বাস দেৱালত লগা ধুমুহাৰ নিচিনা হোৱা সময়ত তুমি দুখীয়ালৈ দুৰ্গস্বৰূপ, দুৰৱস্থাত পৰা দৰিদ্ৰলৈ দুৰ্গ, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, সূৰ্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছিলা। যেনেকৈ খৰাং দেশত ৰ'দক, তেনেকৈ তুমি বিদেশীবিলাকৰ কোলাহল থমাবা। যেনেকৈ মেঘৰ ছাঁৰে ৰ'দক নিবাৰণ কৰা হয়, তেনেকৈ ভয়ানকবিলাকৰ গান স্থগিত কৰা হ'ব। ঈশ্বৰৰ সাধু সন্তবিলাকৰ লগতে সেই কালত ঈশ্বৰলৈ ঘূৰা লোকসকলে সোঁৱৰণ কৰিব অতীতৰ ঈশ্বৰ নিন্দাৰ কথা। যি ঈশ্বৰ নিন্দাৰ কথা 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে কোৱা হৈছে, সি বিৰোধী হৈ সকলো ঈশ্বৰ নামধাৰীতকৈ আৰু পূজ্য পাত্ৰতকৈ নিজকে ওখ কৰে, এনেকি ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়। প্ৰভুৰ সেই 1000 বছৰ ৰাজত্বৰ কালত কিন্তু ঈশ্বৰৰ সকলো বৈৰী সকলৰ সৈতে খ্ৰীষ্ট বিৰোধী খ্ৰীষ্টাৰীৰো পতন ঘটোৱা হ'ব। দিয়াবল ছয়তান সেই খ্ৰীষ্টাৰীৰো অৱস্থা সেইটোৱেই। সি ভালদৰেই জানে যে শেষৰ কালত তাৰ পতন অনিবাৰ্য। বহুতে মৰণ অথবা জীৱনৰ বাবে প্ৰস্তুত হয়, কিন্তু ছয়তানে হ'লে কেৱল পৰাজয় আৰু পতনৰ বাবেই কেৱল প্ৰস্তুত হ'ব লাগিছে। দুষ্ট মানুহে নম্ৰ হৈ ঈশ্বৰলৈ পালতিলে সেই মানুহৰ জয়ৰ, জীৱনৰ বা কৃতকাৰ্যতাৰ সম্পূৰ্ণ আশা আছে। কিন্তু ধূৰ্ত, মহাপাপিষ্ঠ, ঈশ্বৰহীন, ঈশ্বৰত কেতিয়াও বিশ্বাস কৰিব নোৱাৰা সেই দিয়াবল ছয়তানৰ মংগলৰ এচিকুটো আশা নাই। তাৰ পাছত এতিয়া 25 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পাওঁ বৰ্তমানৰ প্ৰয়োজনীয়খিনিৰ যোগানৰ বাবে ঈশ্বৰক প্ৰশংসা কৰাৰ বিষয়ে। পাঠ কৰি দিছোঁ। 6 নম্বৰ পদ।
বাহিনীবিলাকৰ জিহুৱাই এই পৰ্বতত সকলো জাতিৰ নিমিত্তে উত্তম উত্তম খোৱা দ্ৰব্যেৰে এক ভোজ, পুৰণি দ্ৰাক্ষাৰসেৰে, এনেকি অতি তেলীয়া উত্তম উত্তম খোৱা বস্তুৰে আৰু নিৰ্মল কৰা পুৰণি দ্ৰাক্ষাৰসেৰে এক ভোজ যুগুত কৰিব। উত্তম উত্তম খোৱা দ্ৰব্য, অতি তেলীয়া উত্তম উত্তম খোৱা বস্তু আৰু দ্ৰাক্ষাৰস আদি বস্তুবোৰে সদায় শাৰীৰিক প্ৰয়োজনীয়খিনিৰ কথাকেই বুজায়। অনুৰ্বৰতাৰ পৰা সম্পূৰ্ণ মুক্ত ভূমিয়ে তেতিয়া প্ৰচুৰ শস্য উৎপন্ন কৰিব। তেলীয়া আৰু উত্তম খাদ্যৰ তেতিয়া লেখমানো অভাৱ নাথাকিব। চৰ্বি ভৰা আহাৰ ভোজন কৰিলেও কোনো লোক পেটাল বা শকত হোৱাৰ সমস্যা তেতিয়া নাথাকিব। এইবোৰ শাৰীৰিক আহাৰ ভোজন পান কৰাৰ লগে লগে আধ্যাত্মিক আহাৰ ভোজন পানৰো নিশ্চয় ব্যৱস্থা থাকিব। কোনে জানে যে তেতিয়া বাইবেল শিকোৱাৰো কোনো ব্যৱস্থা নাথাকিব? কাৰণ ঈশ্বৰৰ বচন পবিত্ৰ বাইবেলেই মানুহৰ আত্মাৰ আহাৰ। 8 নম্বৰ পদ, তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে আৰু প্ৰভু জিহুৱাই সকলোৰে মুখৰ পৰা চকুলো মুচিব আৰু গোটেই পৃথিৱীৰ পৰা নিজ প্ৰজাবিলাকৰ দুৰ্নাম দূৰ কৰিব, কিয়নো জিহুৱাই এই কথা ক'লে। এই পদটোৰ উদ্ধৃতি দি পাচনি পৌলে এনেদৰে কৈছে, আৰু যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পৰিধান কৰিব, তেতিয়া এই যি কথা লিখা আছে, বোলে জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, সেয়ে সিদ্ধ হ'ব। তাৰ পাছত 9 নম্বৰ পদৰ পৰা শেষ পদ অৰ্থাৎ 12 নম্বৰ পদলৈ এনেদৰে পোৱা যায়, ভৱিষ্যত আনন্দৰ আশাৰ বাবে ঈশ্বৰক ধন্যবাদ জনোৱাৰ বিষয়ে। 9 নম্বৰ পদ, সেইদিনা লোকবিলাকে ক'ব যে চোৱা, এওঁৱেই আমাৰ ঈশ্বৰ, আমি এওঁলৈকে বাট চাইছিলোঁ, এওঁৱেই আমাক পৰিত্ৰাণ দিব, এওঁৱেই জিহুৱা, আমি এওঁলৈকে বাট চাইছিলোঁ, আহা আমি এওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰোঁ। 25 নম্বৰ অধ্যায়ৰ এই প্ৰশংসাৰ গীতটোৰ শেষ খণ্ডলৈ আহি ইয়াত আমি দেখিছোঁ ঈশ্বৰ ব্যক্তিজনৰ কথা। মানুহৰ সকলো সম্বন্ধ ঈশ্বৰৰ সৈতেহে থাকিব লাগে। জগতখন তেতিয়া খ্ৰীষ্টাৰীৰ দ্বাৰা প্ৰবঞ্চিত হ'ব, কিন্তু প্ৰকৃত খ্ৰীষ্ট বা মচীহজনা, প্ৰকৃত শাসন কৰোতাজন পৃথিৱীলৈ আহিব। মানুহৰ কাৰণে তেওঁৰ পৰিত্ৰাণৰ কথাটো বৰ প্ৰয়োজনীয় বিষয় হ'ব। সেইদিনা মানুহে তেওঁৰ পৰিত্ৰাণত সুখী হৈ বৰ আনন্দ কৰিব। 25 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ, কিয়নো এই পৰ্বতত জিহুৱাৰ হাত স্থিতি হ'ব আৰু গোবৰ পেলোৱা গাঁতৰ পানীত যেনেকৈ খেৰ গছকা হয়, তেনেকৈ মোৱাবক নিজ ঠাইত গছকা হ'ব। ইয়াত পুনৰ মোৱাবৰ উল্লেখ কৰা হৈছে। আমি আগতেই পাই আহিছোঁ যে মোৱাবে ধৰ্মৰ আনুষ্ঠানিকতাৰ প্ৰতিনিধিত্ব কৰে, কিন্তু ঈশ্বৰৰ শক্তিক বিশ্বাস নকৰে। সেই দিনত ঈশ্বৰৰ শক্তি বিশ্বাস নকৰা বাহ্যিক আনুষ্ঠানিকতাকো ধ্বংস কৰা হ'ব। 12 নম্বৰ পদ, ওখ গড় থকা তোমাৰ দৃঢ় কোঠ তেওঁ নিপাত কৰিলে, মাটিত পেলালে, এনেকি মাটিৰে সমান কৰি ধূলিত পেলালে। মানুহৰ অহংকাৰ মষিমূৰ কৰি পেলোৱা হ'ব। এইটোৱেই নম্ৰসকলে পৃথিৱীখন অধিকাৰ কৰাৰ যুগ হ'ব। এই বিষয়ে প্ৰভু যীশুৱে কৈছিল মথিয়ে লিখা শুভবাৰ্তা 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত। বৰ্তমান বেচেৰা নম্ৰসকলে একোকেই অধিকাৰ কৰিব পৰা নাই, কিন্তু এদিন তেওঁলোকেই অধিকাৰ কৰিব। আমি এতিয়া 26 নম্বৰ অধ্যায়টো চমুকৈ অধ্যয়ন কৰোঁ হওক। 26 নম্বৰ অধ্যায়ত পৃথিৱীত স্বৰ্গীয় ৰাজ্য পতাৰ কথাটো অব্যাহত আছে। 26 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। সেইদিনা জিহুদা দেশত এই গীত গান কৰা হ'ব, আমাৰ এখন দৃঢ় নগৰ আছে, তেওঁ পৰিত্ৰাণকেই তাৰ গড় আৰু পালিগড় ৰূপে নিৰূপিত কৰিব। আমাৰ এখন দৃঢ় নগৰ আছে আৰু পৰিত্ৰাণেই সেই নগৰখনৰ দেৱাল বুলি জিহুদাই শেষৰ দিনা গান গাব। সেই গান আজি তেওঁলোকে গাব পৰা নাই। ইছৰাইলৰ সন্তানসকলে যে বৰ্তমানে স্বভূমিলৈ প্ৰত্যাৱৰ্তন কৰি ৰাজ্যপাতি তাত বসবাস কৰিছে, সেই কথাই শেষকালত ৰাজ্য পতাৰ ভাৱবাণীটো সিদ্ধ কৰা নাই। সেই ৰাজ্য ভৱিষ্যতে পাতিবলৈ ই এতিয়াও
ভৱিষ্যতবাণী হৈয়েই ৰৈ আছে। এতিয়া 9 নম্বৰ পদলৈ জাপ মাৰি যাওঁ। পাঠ কৰি দিছোঁ 9 নম্বৰ পদটো। ৰাতি মোৰ প্ৰাণে সৈতে মই তোমালৈ হাবিয়াস কৰিলোঁ, এনেকি মোৰ অন্তৰত থকা আত্মাৰে সৈতে যত্নেৰে তোমাক বিচাৰিলোঁ, কিয়নো পৃথিৱীত তোমাৰ দণ্ড থকা সময়ত জগত নিবাসীবিলাকে ধাৰ্মিকতা শিকে। ৰাতি মোৰ প্ৰাণে সৈতে মই তোমালৈ হাবিয়াস কৰিলোঁ। এয়া ঈশ্বৰ ভক্তৰ কি গভীৰ আৰু আন্তৰিকতাপূৰ্ণ সাক্ষ্য। ঈশ্বৰে সৈতে এনে গভীৰ আৰু নিশ্চিত সম্বন্ধৰ প্ৰয়োজন আপুনি উপলব্ধি কৰেনে বাৰু প্ৰিয় শ্ৰোতা? চলোমনৰ পৰম গীতৰ 1 নম্বৰ গীতৰ 2 নম্বৰ পদত কোৱা হৈছে, তেওঁ নিজৰ মুখৰ চুমা কেইটামানেৰে মোক চুমা খাওক। সেয়া আছিল ক্ষমা, শান্তি আৰু গভীৰ মৰমৰ চুমা। আনহাতে তাই ইচ্ছা কৰা উচ্চতালৈকে তাই যে নিজে উঠি যাব নোৱাৰে, তাকে জানি কন্যাজনীয়ে কৈছে, মোক তোমাৰ ওচৰলৈ লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে দৌৰি যাম। যিচয়ায়ো ইয়াত সেই ভাৱটোকেই প্ৰকাশ কৰি কৈছে, ৰাতি মোৰ প্ৰাণে সৈতে মই তোমালৈ হাবিয়াস কৰোঁ। প্ৰিয় শ্ৰোতা, সিমানখিনি আকুলতা, ইচ্ছা আৰু তৃষ্ণা আমাৰ ঈশ্বৰৰ প্ৰতি আছেনে বাৰু? আমি যেতিয়া কওঁ, ঈশ্বৰক মই প্ৰাণ ভৰি ভাল পাওঁ আৰু সেয়ে মই তেওঁৰ দাস্যকৰ্ম কৰিবলৈ ইচ্ছা কৰোঁ, তেতিয়া তাত বাস্তৱিকতে ঈশ্বৰৰ প্ৰতি আকুলতা, ইচ্ছা আৰু তৃষ্ণা আমাৰ আছেনে বাৰু? নে আমি নিজকে মানুহৰ আগত বেছি ভাল দেখুৱাবলৈ, ধাৰ্মিক দেখুৱাবলৈ জীৱন মঞ্চত কেৱল মাত্ৰ অভিনয়হে কৰি আছোঁ? আপুনি নিশা যেতিয়া বিচনাত পৰি থাকে, তেতিয়াও ঈশ্বৰলৈ আপোনাৰ আকুলতা আৰু তৃষ্ণা থাকেনে? মোক তোমাৰ ওচৰলৈ লৈ যোৱাহি, আমি তোমাৰ পাছে পাছে দৌৰি যাম বুলি বাস্তৱিকতে আপুনি বাৰু ক'ব পাৰিবনে? হয় প্ৰিয় শ্ৰোতা, প্ৰভুৰ 1000 বছৰীয়া ৰাজত্বৰ কালত তেওঁৰ সকলো সন্তানে কিন্তু বৰ বাস্তৱ অৰ্থতেই আন্তৰিকতাৰে সেই কথা ক'ব পাৰিব। মই কিন্তু বৰ আন্তৰিকতাৰে স্বীকাৰ কৰোঁ যে বহু সময়ত মই নিজৰ ক্ষেত্ৰত দেখা পাওঁ যে মই প্ৰভুৰ পৰা বহু নিলগত আঁতৰি থাকোঁ। হয়, সময়ত দৌৰি প্ৰভুতকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ, তেওঁৰ ইচ্ছাৰ বাহিৰত চলোঁ, আৰু তাৰ ফলস্বৰূপে যেতিয়া জীৱনত বিভিন্ন উদ্বিগ্নতা, চিন্তা আহে, তেতিয়া নিৰাশ হৈ পৰোঁ আৰু তেতিয়া উপলব্ধি কৰোঁ যে মই পুনৰ তেওঁৰ কাষ চাপিব লাগে আৰু চাপিবলৈ তেওঁ এই অপদাৰ্থক অনুগ্ৰহ দান কৰে। এনেকুৱা অভিজ্ঞতা আমাৰ প্ৰায়বোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনতেই আছে। আপোনাৰ ক্ষেত্ৰত কথাটো কেনেকুৱা বাৰু প্ৰিয় শ্ৰোতা? এতিয়া 16 নম্বৰ পদটো পাঠ কৰি দিম। হে জিহুৱা, সংকটৰ কালত লোকবিলাক তোমাৰ গুৰিলৈ আহিছিল, তেওঁবিলাকৰ ওপৰত তোমাৰ শান্তি থকা সময়ত তেওঁলোকে মৃদু স্বৰেৰে প্ৰাৰ্থনা কৰিছিল। অৱশিষ্ট লোকসকলে ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰিছিল, কিন্তু মহাক্লেশৰ কালত তেওঁলোক মহাক্লেশ ভোগ কৰিবলগীয়া হৈছিল। 17 নম্বৰ পদত কোৱা হৈছে যে মহাক্লেশৰ কালত প্ৰসৱ বেদনা হোৱা তিৰোতাৰ দৰে তেওঁলোকৰ দুখ কষ্ট অত্যাধিক হ'ব। যিচয়া ভাৱবাদীয়ে এই দুখ কষ্টৰ সময় নদীৰ আনটো পাৰৰ পৰা চাই যেন দেখা পাইছিল। 18 নম্বৰ পদটো বৰ দুখ পাবলগীয়া কথাৰ পদ। মহাক্লেশে দুষ্ট লোকৰ কোনো পৰিৱৰ্তন নানিলে, বৰং তেওঁলোক ঈশ্বৰ নিন্দাতেই লাগি থাকিল। আমি আমাৰ ক্ষেত্ৰতো চাব লাগে, আমাৰো তেনেকুৱা অৱস্থাই হৈছে নেকি বাৰু? জীৱনৰ বিভিন্ন দুখ কষ্টই, বিভিন্ন প্ৰতিকূল পৰিৱেশে আমাৰ জীৱনত একো চেতনা অনা নাই নেকি বাৰু? শেষত আমি এই কথা জনা উচিত যে আমি যদি এতিয়াই ঈশ্বৰলৈ ঘূৰোঁ, আমি এতিয়াই তেওঁৰ সন্তান হ'ম। আমি ঈশ্বৰলৈ ঘূৰি যীশুখ্ৰীষ্টকে আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰি আমি এতিয়াই ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। খ্ৰীষ্টৰ 1000 বছৰীয়া ৰাজত্বকালৰ অভিজ্ঞতা আমাৰ এতিয়াই হ'ব পাৰে, এই জীৱনতে, এই সময়তে।
সেই কথা বাৰু আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। যিচয়া ভাৱবাদীয়ে মহাক্লেশৰ সময়ছোৱাত ইছৰাইল জাতিটোৰ যি অৱস্থা হ'ব সেইটো এগৰাকী প্ৰসৱ কৰা মহিলাৰ নিচিনা বুলি কৈছে। তেওঁলোকৰ দুখ কষ্ট ইমানেই গভীৰ হ'ব যেন প্ৰসৱ বেদনাহে ভোগ কৰিব লাগিব। সেই ভয়ানক দুখ কষ্টয়ো কোনো ফলপ্ৰসূ ফলাফল নিদিব বহুতৰ বাবে। এই সময়ছোৱাত দুষ্টৰ হৃদয় সলনি নহয়। তেওঁলোকে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি থাকিব। আজি প্ৰসৱ যন্ত্ৰণাৰ দৰে আমাৰ ওচৰলৈ অহা দুখ কষ্টই হয় কিবা এটা মূল্যৱান কথা জন্ম দিব, নহ'লে সেয়া কেৱল বতাহৰ দৰে হ'ব পাৰে। বহুতেই বহুতো সময়ত অকলশৰীয়াকৈ দুখ কষ্ট ভোগ কৰে, কাৰণ তেওঁলোকে এই কথাটো নাজানে বা পাহৰি যায় যে ঈশ্বৰ বিশ্বাসীজনৰ বাবে সকলো কথাই মিলি মংগলৰ বাবে, ঈশ্বৰৰ মহিমাৰ বাবে একেলগে কাম কৰে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ প্ৰভু, ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু, যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকে যাতে প্ৰস্তুত থাকিব পাৰিম, আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম, আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।